নমস্কাৰ অসম পুলিচ ABUP কনিষ্টবল AP আৰু কনিষ্টবলকে আদি কৰি কনিষ্টবল লেভেলৰ যিসমূহ পোষ্টৰ বাবে ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলি আছে আৰু তেওঁলোকৰ ফিজিকেল টেষ্ট যেহেতু অনুষ্ঠিত হৈ গ'ল আৰু অহা 12 মাৰ্চ তাৰিখে তেওঁলোকৰ ফিজিকেলৰ কাট অফ মাৰ্কৰ লিষ্ট মাৰিব মোক বহুতে সুধি আছে যে তেওঁলোকৰ ৰিটেনত কিমানটা কুৱেশ্যন আহিব বা কিমান মাৰ্কছৰ কুৱেশ্যন আহিব জিকে কিমানটা আহিব ৰিজনিং কিমানটা আহিব ইংলিছ কিমানটা আহিব সুধি আছে গতিকে আজি ভিডিঅ'টো তেওঁলোকৰ বাবে অসম পুলিচ ABUP কনিষ্টবল আৰু APR কনিষ্টবলৰ 2022 বৰ্ষত যিটো ৰিক্ৰুটমেণ্ট হৈছিল সেই ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াত ৰিটেনত তেওঁলোকৰ 50 মাৰ্কছৰ হৈছিল আৰু 100টা কুৱেশ্যন আহিছিল তেওঁলোকৰ ঠিক তেনেদৰে এই বছৰো তেওঁলোকৰ ৰিটেন 50 মাৰ্কছৰ হ'ব আৰু 100টা কুৱেশ্যন আহিব আৰু এইখিনিতে কৈ যাওঁ বহুতে সুধি থাকে যে তেওঁলোকৰ নেগেটিভ মাৰ্কিং থাকিবনে নাই গতিকে তেওঁলোকক মই কওঁ যে অসম পুলিচ ABUP বা APR কনিষ্টবলৰ যিসমূহ কনিষ্টবল লেভেলৰ এক্সাম সেই এক্সামসমূহত তেওঁলোকৰ নেগেটিভ মাৰ্কিং নাথাকে আৰু তেওঁলোকৰ জেনেৰেল নলেজৰ পৰা 60টা কুৱেশ্যন আহিব আৰু এই 60টা কুৱেশ্যনৰ পাবত তেওঁলোকৰ 30 মাৰ্কছ থাকিব অৰ্থাৎ 30 নম্বৰ তেওঁলোকৰ জেনেৰেল নলেজৰ পৰা আহিব ইয়াৰ ভিতৰত তেওঁলোকৰ ইণ্ডিয়ান জিঅ'গ্ৰাফি থাকিব ইণ্ডিয়ান হিষ্ট্ৰী থাকিব ইণ্ডিয়ান পলিটি থাকিব আসাম পলিটি থাকিব আসাম হিষ্ট্ৰী থাকিব আসাম জিঅ'গ্ৰাফি থাকিব কাৰেণ্ট এফেয়াৰ থাকিব স্পৰ্ট লগত ৰিলেটেড কিছুমান কুৱেশ্যন থাকিব আদি সকলো এই জিকেতে এড হৈ যাব ইয়াৰ পিছত আহিলে মেথছ আৰু ৰিজনিং মেথছ আৰু ৰিজনিঙৰ টোটেল কুৱেশ্যন আহিব 30টা আৰু তাৰ বিপৰীতে থাকিব 15 মাৰ্ক ইয়াত অকল মেথছৰ 10টা আহিব বা ৰিজনিঙৰ 10টা আহিব বুলি ক'ব নোৱাৰি ইয়াত তেওঁলোকে মিলাই হয়তো কেতিয়াবা ৰিজনিঙৰ কুৱেশ্যন বেছি দেখা যায় আৰু কেতিয়াবা মেথছৰ কুৱেশ্যন বেছি দেখা যায় গতিকে ক'ব নোৱাৰি কোনটোৰ পৰা কিমান আহিব দুইটাই মিলাই টোটেল 30টা কুৱেশ্যন আহিব আৰু 15 মাৰ্কছ থাকিব হয়তো ৰিজনিং কুৱেশ্যন তেওঁলোকে 20টাও দি দিব পাৰে আৰু মেথছৰ কুৱেশ্যন তেওঁলোকে 10টাও দি দিব পাৰে ইয়াৰ পিছত হৈছে ইংলিছৰ কুৱেশ্যন থাকিব 10টা আৰু 10টাৰ বিপৰীতে থাকিব 5 নম্বৰ মাৰ্ক 2022 বৰ্ষতো ঠিক তেনেদৰে আহিছিলে 2022 বৰ্ষতো 5 নম্বৰ আহিছিলে ইংলিছৰ পৰা আৰু 10টা কুৱেশ্যন আছিল